Hey everyone, কি খবৰ আপোনালোকৰ? ইয়াৰ আগৰটো ভিডিঅ'ত যে মই বাসন্তী পোলাও ৰেচিপি দিম বুলি কৈছিলোঁ, সেয়াই বনাইছোঁ আজি। ঝটপট ফটাফট মিঠা সুবাসেৰে ভৰা বাসন্তী পোলাও। আপোনালোকেও নিজৰ পচন্দ মতে যিকোনো চাউল এমুঠি ল'ব পাৰে। মই গোবিন্দভোগ জহা চাউল এমুঠি লৈছোঁ। চাউলখিনি ধুই তাত এচামুচ ঘিউ, অকণমান চেনি, নামমাত্ৰ নিমখ আৰু হালধিৰে ভালদৰে সানি আধা ঘণ্টাৰ বাবে মেৰিনেট কৰি থৈ দিলোঁ। এতিয়া কেৰাহী এখনত অকণমান ঘিউ গৰম কৰি তাত তেজপাত, গোটা গৰম মছলা আৰু ড্ৰাই ফ্ৰুটছ অলপ দি মেৰিনেট কৰি থোৱা চাউলখিনি ভাজি জোখমতে পানী দিলে আমাৰ সুগন্ধিৰে ভৰা বাসন্তী পোলাও ইজ ৰেডি টু চাৰ্ভ। সোণালী চাউল, ঘিউৰ সুবাস, কাজু কিচমিচৰ মিঠা টান, লগত থাকিব টেষ্টি আফগানী চিকেন আৰু কি লাগে। মাত্ৰ 15 মিনিটতে ডিলিচিয়াছ দেওবৰীয়া দুপৰীয়া সাজ ৰেডি হৈ যায়। ভিডিঅ'টো ভাল লাগিলে কমেণ্টত জনাব একেবাৰে নাপাহৰিব। অতি কম সময়তে পুনৰ এটা ভিডিঅ'ৰে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।